৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উদযাপন এয়া ডুমডুমা নগৰ খেলপথাৰ। এয়া পতাকা উত্তোলন কৰিছে ডুমডুমা সমজিলা আয়ুক্ত ডাঙৰীয়ানী বাইদেৱে আৰু লগতে পতাকা উত্তোলনৰ পাছতেই তেখেতে ডুমডুমা অঞ্চলত হৈ থকা উন্নয়নমূলক কাম কাজ আৰু আঁচনিসমূহৰ বিষয়ে খুব ধুনীয়াকৈ ভাষণ প্ৰদান কৰিছে। ইয়াৰ পাছতেই আৰক্ষী বিষয়াসকলৰ লগতে ডুমডুমা অঞ্চলত থকা বিদ্যালয় মহাবিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পেৰেড অংশগ্ৰহণ। এয়া দেখিছে NCC স্কাউট গাইড আদি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এয়া পেৰেডত অংশগ্ৰহণ। 1950 চনৰ 26 জানুৱাৰী দিনটোতে অৰ্থাৎ আজিৰ দিনটোতে ভাৰতীয় সংবিধানখন গৃহীত কৰা হয়। তাৰ উদ্দেশ্যে সমগ্ৰ ভাৰতবাসীয়ে এই 26 জানুৱাৰী দিনটোত গণৰাজ্য দিৱস হিচাপে উদযাপন কৰে। দেখিছে আপোনালোকে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পেৰেডত অংশগ্ৰহণ। এই পেৰেডত অংশগ্ৰহণৰ পাছতেই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় আৰু লগতে যিসকলে এই পেৰেডত অংশগ্ৰহণ কৰিছিল সকলোকে মানপত্ৰ প্ৰদান কৰাৰ লগতে তেখেতসকলৰ মাজৰ পৰাই প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান বিবেচনা কৰি পুৰস্কাৰ প্ৰদান কৰা হয় আৰু এই অনুষ্ঠানটোত স্থানীয় কিছুমান বিশেষ ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয়। পেৰেডৰ শেষৰ ফালে ডুমডুমা পৌৰসভাৰ ফালৰ পৰা প্ৰতীক পথ প্ৰদৰ্শন কৰা হয়।